Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 5। ইয়াৰ নাম আছিল লাইনছ এণ্ড এংগল। যোৱা ক্লাছত আমি কোৱেশ্চন নম্বৰ 8 লৈকে ডিসকাস কৰিছিলো, তো এই ভিডিঅ'ত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 9 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। ইয়াতে কোৱেশ্চন নম্বৰ 9 দিছে the measure of an angle is 32 degree less than its complementary angle. Find the measure of the angle. অর্থাৎ কি কৈছে যে এটা কোণ দিয়া আছে তাৰ কি হৈছে পূৰক কোণৰ মাপতকৈ 32 ডিগ্ৰী কম বুলি কৈছে। লেছ দেন বুলি কৈছে নহয়, কম বুলি কৈছে। মানে এটা কোণ দিয়া হৈ আছে, এই কোণটো কি হয় পূৰক কোণতকৈ মানে 32 ডিগ্ৰী কম হ'ল। গতিকে সেই কোণটোৰ মান উলিয়াব লাগে। বুজি পাইছানে? ইয়াৰ আগৰ ক্লাছত যদি তোমালোকে ক্লাছটো এটেন্ড কৰিছা গম পাইছে আমি আৰু এটা কোৱেশ্চন কৰিছিলো তেনেকৈ। তাত আমাক কি বুলি দিছিলে ডাঙৰ বুলি দিছিলে আৰু ইয়াতে তোমাৰ সৰু বুলি দিছিলে, ঠিক আছে। আৰু কমপ্লিমেন্টাৰী এংগল বুলি দিছে। কমপ্লিমেন্টাৰী এংগলত কি হয় দুটা কোণ যোগ কৰিলে আমি কিমান পাওঁ 90 ডিগ্ৰী পাওঁ হ'ল। গতিকে ইয়াতে আমি ধৰি লম যে লেট এতিয়া সোয়া ইয়াতে আমি দা এংগল অফ কমপ্লিমেন্টাৰী টু x বুলি ধৰিছো, তেনেহলে দা মেজাৰ অফ এংগলটো কি হ'ব x - 32 ডিগ্ৰী হ'ল। কিয় 32 ডিগ্ৰী লিখিলো -32 ডিগ্ৰী কাৰণ তাতে তোমাৰ দিয়া হৈছে যে মেজাৰ অফ দা এংগল ইজ 32 লেছ দেন ইটস কমপ্লিমেন্টাৰী এংগল, ঠিক আছে। এটা একৰ্ডিং টু কোৱেশ্চন হ'ব কি হ'ব বাৰু, যেটো কমপ্লিমেন্টাৰী এংগল বুলি কৈছে গতিকে দুইটা কোণ আমি কি কৰি দিব লাগিব যোগ কৰিব লাগিব। x আৰু ইফালে x ডিগ্ৰী - 32 ডিগ্ৰী ইজ ইকুৱেল টু 90 ডিগ্ৰী। 90 ডিগ্ৰী কিয় লিখিছো যেহেতু কমপ্লিমেন্টাৰী হ'ল। এতিয়া দুটা কৰি দিয়া আনসাৰটো ওলাই যাব 2x - 32 ডিগ্ৰী ইজ ইকুৱেল টু 90 ডিগ্ৰী হ'ল। 32 টো তোমাৰ কি হৈ আছে মাইনাস হৈ আছে, সমাজৰ ইফালে গলে প্লাস হৈ যাব হ'ল। এটাকে এটা দুইটা প্লাস কৰা 0 2 2 9 10 11 12 একে 13 সরি 12 হয়নে। ইয়াতে সোয়া x টো 2 লগত পূৰণ হৈ আছে, সমানচিহ্ন ইফালে গলে হৰণ হৈ যাব হ'ল। গতে কিমান বাৰ যাব সোয়া 2 6 গুণ 12 2 গুণ 2, তাৰ মানে x ইকুৱেল টু হৈ গল 61 ডিগ্ৰী। বুজি পালানে? তে ইয়াৰ পৰা আমি এংগলটোৰ মান উলিয়াব পাৰিম। এতিয়া লিখিবা এটাকে measure of the angle is equal to x minus 32 degree আসলে হয়নে। গতি x ৰ জায়গা লিখিবা 61 degree minus 32 degree। মাইনাস কৰা কিমান হ'ব 1 ৰ পৰা 2 না যায় ধাৰ কৰিব লাগিব 11 হ'ব। 11 2 গল থাকিল 9, তে থাকিলে 5 5 ৰ 2 গল থাকিল 5 ৰ 3 গল থাকিল 2 মানে 29 ডিগ্ৰী। বুজি পালা আমাৰ কোণটোৰ মান কিমান হ'ল 29 ডিগ্ৰী। Next question number 10 to চাই লোৱা। ইয়াতে দিছে the measure of an angle is 5 times the measure of its complementary angle। তাৰ মানে কি কৈছে এটা কোণ দিছে, সেই কোণটো তোমাৰ পূৰক কোণৰ কিমান বুলি কৈছে 5 গুণ বুলি দিছে। গতিকে কোণটোৰ মান আমি উলিয়াব লাগে, ঠিক আছে। এতিয়া চোৱা ইয়াতে আমি লিখিম এতিয়া ইয়াতে আমি লিখিছো যে the angle of the complementary is x degree আৰু measure of the angle is equal to কিমান হ'ব 5 times বুলি কৈছে না, গতিকে 5x হ'ল। তে এটাকে প্ৰশ্ন মতে কি হ'ব যেটো কমপ্লিমেন্টাৰী বুলি কৈছে দুইটা যোগ কৰিলে আমাৰ কিমান আহিব লাগিব 90 ডিগ্ৰী। গতিকে লিখিম আমি according to question x plus 5x is equal to 90 degree। 90 ডিগ্ৰী কিয় লিখিলো কমপ্লিমেন্টাৰী বুলি কৈছে হ'ল। x 5x is equal to 6x is equal to 90 degree হ'ল। ছয়টো তোমাৰ x ৰ লগত পূৰণ হৈ আছে, সমানচিহ্ন ইফালে গলে হৰণ হৈ যাব হ'ল। তো 6 ৰে ইয়াক কেবা যাব কৰি চোৱা 6 গুণ 6 3 বাকি 30 6 5 গুণ 30 হ'ল মানে 15। বুজি পালানে? x ইকুৱেল আমি কিমান পালো 15 ডিগ্ৰী হ'ল। আমি এতিয়া চোৱা x ৰ মান পালা 15 আৰু আমাৰ মেজাৰ অফ দা এংগল আছিল 5x। গতিকে এটা লিখিবা দা মেজাৰ অফ দা এংগল মানে কোণটোৰ মান খুলিছে আৰু ইজ ইকুৱেল টু 5x 5 into 15 x মানে 15
হল গতিকে দুইটা পূৰণ কৰি দিয়া 15 5 গুণ 75 ডিগ্ৰী বুজি পালা 15 5 গুণ 75 গতিকে আমাৰ কোণটোৰ মান কিমান ওলালে 75 ডিগ্ৰী নম্বৰ 11 টো চাই লোৱা ইয়াতে দিছে an angle is 5 times the measure of its more than the supplementary angle তাৰ মানে কি কৈছে যে এটা কোণ তাৰ সম্পূৰক কোণৰ কিমান গুণ বুলি দিছে 5 টাইমছ মানে 5 গুণ গতিকে ফাইন্ড দা মেজাৰ অফ দা এংগল আৰু কোণটোৰ মান নিৰ্ণয় কৰিব দিছে মানে কি কৈছে এটা এংগল তাৰ সম্পূৰক কোণৰ কিমান গুণ 5 গুণ গতিকে কোণটোৰ মান উলিয়াব লাগে আগৰ সৈতে একে হ'ব আমি প্ৰথমতে লিখিম যে দা এংগল অফ দা কমপ্লিমেন্টাৰী আগত আমাক কমপ্লিমেন্টাৰী দিছিল এটো আমাৰ সাপ্লিমেন্টাৰী গতিকে ইয়াতে আমি লিখিব লাগিব সাপ্লিমেন্টাৰী ইজ ইকুৱেল টু কিমান হ'ব x হল তাৰপিছত তোমাৰ এতেকে দা মেজাৰ অফ দা এংগল যেটো আমাক উলিয়াব দিছে হয় মেজাৰ অফ দা এংগল কিমান হ'ব চোৱা তোমাৰ 5 টাইমছ বুলি কৈছে ন গতিকে 5 ইনটু x হ'ব হল গতিকে according to question কি হ'ব সাপ্লিমেন্টাৰী গতিকে দুইটা কোণ যোগ কৰি দিয়া ইজ ইকুৱেল টু লিখিবা 180 ডিগ্ৰী এই ডিগ্ৰী বিলাক দিবা আৰু নেক্সট 6x ইজ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হল 6 টো পূৰণ হৈ আছে সমান চিহ্ন ইফালে গলে হৰণ হৈ যাব হল গতিকে 6 ৰে ইয়াক কেবা যাব 6 3 গুণ 18 মানে 30 ডিগ্ৰী গতিকে x ইকুৱেল টু পাই গলো আমি 30 ডিগ্ৰী হল তাৰ পৰা আমি মেজাৰ অফ দা এংগলটো উলিয়াব পাৰিম মানে ইয়াতে লিখিবা the measure of the angle is equal to 5x বুলি ধৰিছিলো ন গতিকে 5 ইনটু হ'ব x x মানে হ'ব 30 ডিগ্ৰী হল কিমান হ'ব 5 3 গুণ 15 মানে 150 ডিগ্ৰী নেক্সট 12 নম্বৰটো চোৱা এটো ইজি হয় ইয়াতে দিছে যে the ratio of two complementary angle is 3:2 find the angles যেতিয়া এনেকে ৰেশিও বিলাক দিয়া থাকে তেতিয়া একদম ইজি হয় এটা আমি কোন কিটা ধৰি লম let the angle is equal to 3x আৰু 2x what 3:1 দিছে 3x আৰু 2x নে কি এংগল বুলি দিছে সো কমপ্লিমেন্টাৰী না সাপ্লিমেন্টাৰী কোৱেশ্চনটো চোৱা কমপ্লিমেন্টাৰী গতিকে আমি কি কৰিব লাগিব দুইটা যোগ কৰি দিম 3x + 2x = কমপ্লিমেন্টাৰী মানে 90 ডিগ্ৰী বুজি পালা এটা এখিনি কৰিব পাৰিবা 3 2 5 5x = 90 ডিগ্ৰী 5 টো পূৰণ হৈছে সমান চিহ্ন ইফালে গলে হৰণ হৈ যাব হল তে পাছেৰে ইয়া কেবা যাব কৰিছোৱা 90 ক পাছেৰে 5 * 5 40 হল 5 8 গুণ 40 হল x ইকুৱেল টু হৈ গল 18 ডিগ্ৰী হল তে ইয়াৰ পৰা আমি এংগল কিটা মান উলিয়াব পাৰিম এতেকে the value of the angle বা কোণৰ মান বুলি লিখিব পাৰা মই ইংলিশত কৈ আছো লিখিছো যদি মই অসমীয়াত কৈও গৈছো হয়নে গতিকে তোমালোকে যেটো মিডিয়ামত তোমালোকে পঢ়িছে হেতু মিডিয়ামতে লিখিবা পূৰণ কৰা 8 3 গুণ 24 4 উকলিব 2 3 গুণ 3 4 5 54 ডিগ্ৰী আৰু আনটো হৈছিল twice x গতিকে 2 ইনটু হৈ যাব 18 ডিগ্ৰী আৰু 16 6 উকলিব 3 গুণ 6 6 1 7 মানে 76 ডিগ্ৰী ঠিক আছে আজিলৈ এই ভিডিওটো চাই বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 13 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল